3 নং শ্ৰীৰামপুৰ সমষ্টিৰ পলাশগুৰিত AIUDFৰ এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত হয়। বিটিআৰত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। এই সভাখনত দলৰ প্ৰমুখ নেতাসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত এই অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ সমস্যা সমাধানৰ কৌশলৰ ওপৰত গুৰুত্বও দিয়া হয়। আলোচনাৰ সময়ত AIUDFৰ নেতাসকলে সংখ্যালঘু সম্প্ৰদায়ৰ সমস্যা যেনে ভূমিৰ অধিকাৰ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা আৰু বিতৰ্কিত ডি ভোটাৰ তালিকাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। নেতাসকলে সম্প্ৰদায়ৰ প্ৰতি সংহতি প্ৰকাশ কৰি তেওঁলোকৰ সুবিধাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকৰ কণ্ঠস্বৰৰ প্ৰতিনিধি নিশ্চিত কৰাৰ প্ৰতি দলৰ দায়বদ্ধতাৰ ওপৰত জোৰ দিয়ে। সভাৰ এক প্ৰধান আলোচনাৰ বিষয় আছিল শ্ৰীৰামপুৰ সমষ্টিৰ জনতাৰ প্ৰতি দলৰ প্ৰতিশ্ৰুতি। AIUDFৰ নেতাসকলে প্ৰতিশ্ৰুতি দিয়ে যে আগন্তুক 2025 চনৰ বিটিআৰ নিৰ্বাচন যদি শ্ৰীৰামপুৰৰ জনতাই AIUDFৰ প্ৰাৰ্থীক জয় কৰে তেন্তে বিটিআৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ সকলো সমস্যা সমাধানৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব। শ্ৰীৰামপুৰত AIUDFৰ জয়ে অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ পথো মুকলি কৰিব। এজন জ্যেষ্ঠ নেতাই এই কথা কয়। সভাত আগন্তুক 2025 চনৰ বিটিআৰ নিৰ্বাচনত স্বাধীনভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত কথাও প্ৰকাশ কৰে, য'ত দলটোৱে অন্য ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা গঠন নকৰিব বুলি স্পষ্টভাৱে উল্লেখ কৰে। সভাত উপস্থিত থাকে AIUDFৰ কেইবাজনো নেতাৰ লগতে 2 শতাধিক স্থানীয় ৰাইজ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট। আজি আমাৰ 21 তাৰিখ এটি কেন্দ্ৰীয় কমিটিৰ এটা কাৰ্যসূচী আছিল যে 21 তাৰিখত আমাৰ গোটেই অসমত 3খন ডিষ্ট্ৰিক্ট আছে। গোটেই ডিষ্ট্ৰিক্টত আমি যুৱ মৰ্চাৰ জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভা হ'ব। সেই সভাত মই কেন্দ্ৰীয় কমিটিৰ উপসভাপতি হিচাপে প্ৰতিনিধি হৈ আহিছিলোঁ। এই সভাত উদ্দেশ্য আছিল যে আমি এতিয়া অহা 2026 চনত আমাৰ গোটেই অসমত বিধানসভা নিৰ্বাচন আহি আছে। সেই নিৰ্বাচনত আমি কেনেকৈ জয় হ'ম, কেনেকৈ আমি আমাৰ টাৰ্গেট ফিল আপ কৰিব পাৰিম, আমাৰ গোটেই অসমত আমি মানে কেইটা ছিট দিম, কেইটা ছিট জিকাম, এই হিচাপত আমি এটা আইডিয়া লৈ আমি গোটেই ডিষ্ট্ৰিক্টত আমি সাংগঠনিক কুচকাৱাজ আৰম্ভ কৰি আছোঁ, যাতে 2026 চনত আমি আমাৰ টাৰ্গেট মতে আমি জিকিব পাৰোঁ।